Hello everyone, how are you? Hope you all are doing well. কোনো এটা ডেষ্টিনেশ্যনলৈ যাবলৈ হ'লে আমি এটা পাৰ্টিকুলাৰ ৰাস্তাত আৰু এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যনত যাব লাগিব, তেন্তে হ'লে আমি আমাৰ ডেষ্টিনেশ্যন পামগৈ। যদি আমি ডাইৰেকশ্যন ভুল কৰোঁ তেন্তে হ'লে আমি আমাৰ ডেষ্টিনেশ্যন গৈ নাপাওঁগৈ। গতিকে ৰাইট ডাইৰেকশ্যনত যাবলৈ হ'লে আমাৰ ৰাইট এটা ৰোড মেপ লাগিব, আমি কোনটো ৰাস্তাৰে আগবাঢ়ি যাম। ঠিক তেনেকৈ এক্সামৰ ক্ষেত্ৰতো আমি ৰাইট ডাইৰেকশ্যনত যাব লাগিব, তেন্তে হ'লে এক্সামৰ ৰোড মেপ কি হয়, আমাৰ ডাইৰেকশ্যন কোনে দেখুৱাব। এই ক্ষেত্ৰত ৰোল আহে চিলেবাছৰ। সেইকাৰণে চিলেবাছখন আমি সম্পূৰ্ণৰূপে ইন ডিটেইলছ জানিব লাগিব। UPSC বা APSCয়ে এটা গাইডলাইনছ হিচাপে চিলেবাছখন দি থৈছে। সেই চিলেবাছখন আমি ফ'ল' কৰি গ'লে আমাৰ যিখিনি সাম্ভাব্য কুৱেশ্যন বা এক্সামৰ যিখিনি সাম্ভাব্য কুৱেশ্যন সেইখিনি এটা আইডিয়া পাম। গতিকে ফ্ৰেণ্ডছ, আজি আমি চিভিল সাৰ্ভিস এক্সামৰ সিলেবাস এনালাইসিস কৰিবলৈ গৈ আছোঁ। আজি আমি প্ৰথমে চিভিল সাৰ্ভিস এক্সাম GS পেপাৰ 1 আপোনালোকৰ লগত ডিছকাশ্যন কৰিম। তাৰ আগতে সিলেবাসখনৰ কি প্ৰয়োজন আছে এবাৰ আমি চাই লওঁ। আমি যেতিয়া এটা আননোন প্লেছত যাওঁ তেতিয়া আমি কি কৰোঁ, আমি গুগল মেপটো অন কৰি লওঁ। তাৰপিছতে আমি তাৰ লোকেশ্যন ফাইণ্ড কৰি আমি নেভিগেট কৰি যাওঁ। এতিয়া সেই ৰাইট ডাইৰেকশ্যন যেতিয়া গাইডেন্সটো গুগল মেপে আমাক দিয়ে তেতিয়াহ'লে আমি আমাৰ ৰাইট ডাইৰেকশ্যনত গৈ আমি আমাৰ ডেষ্টিনেশ্যনত পাওঁগৈ। এতিয়া UPSC এক্সামৰ ক্ষেত্ৰত সেই গুগল মেপখন কি, সেই গুগল মেপখনেই হৈছে আমাৰ চিলেবাছখন। সেই চিলেবাছখনেই আমাক আমাৰ ডেষ্টিনেশ্যনত গৈ পোৱাবগৈ। গতিকে যিখন UPSC বা APSCয়ে আমাক যিখন চিলেবাছ দি থৈছে, এই চিলেবাছখন যদি আমি ভালকৈ এনালাইচিছ কৰি আমাৰ সম্পূৰ্ণ ইন ডিটেইলছ যদি আমি চাওঁ তেন্তে হ'লে আমাৰ এক্সামত কি প্ৰশ্ন সুধিবলৈ UPSCয়ে গৈ আছে আমি সুন্দৰকৈ প্ৰেডিক্ট কৰিব পাৰিম। তেন্তে হ'লে আমাৰ ছাকচেছ হোৱাৰ চান্সেছটো অট'মেটিকেলি বাঢ়ি যাব। গতিকে চিলেবাছখন আমি আমাৰ ৰোড মেপ হিচাপে লৈ আগবাঢ়িব লাগিব। সেইকাৰণে চিলেবাছৰ ইম্পৰ্টেঞ্চটো বহুত বেছিকৈ আহি যায়। বহুতে সোধা দেখা যায় কি বুক পঢ়িব লাগে, কি বুক পঢ়িব নালাগে, কিন্তু তাৰ এটা যিকোনো ফিক্সড আনচাৰ নাথাকে। কাৰণ কি এই এক্সামটো মই যেনেকৈ আগতেও কৈছোঁ ডাইনেমিক কুৱেশ্যনবোৰ আহি থাকে। যিকোনো এটা টপিক, যিখিনি টপিক UPSC বা APSCয়ে দিছে তাৰ ভিতৰত যিখিনি আজিৰ ডেটত নিউজত আছে তেন্তে হ'লে সেইখিনি এৰিয়াৰ পৰাই কুৱেশ্যন এৰাইজ হোৱাৰ পৰা চান্স থাকে। গতিকে আমি কোনখিনি পঢ়িব লাগে বা কোনখিনি পঢ়াৰ প্ৰয়োজন আছে বা কোনখিনি পঢ়াৰ প্ৰয়োজন কম আছে সেই বস্তুখিনি আমি জনাৰ বহুত প্ৰয়োজন আছে। গতিকে চিলেবাছখন আমি প্ৰথমেই ইন ডিটেইলছ এনালাইচিছ কৰি ভালকৈ জানি ল'ব লাগিব। যদি আমি ৰাইট ডাইৰেকশ্যনত গৈ থাকোঁ তেন্তে হ'লে আমি অবভিয়াছলি আমাৰ ডেষ্টিনেশ্যন বা আমাৰ টাৰ্গেটত আমি উপনীত হ'ব পাৰিম। গতিকে প্ৰথম কথা আমি আমাৰ যিখন ৰোড মেপ সেইখনক আমি আমাৰ লগৰী হিচাপে লৈ ল'ব লাগিব। এতিয়া আমাৰ ডেষ্টিনেশ্যন যিহেতু হৈছে IAS, IPS বা ACS বা APS, গতিকে এই ডেষ্টিনেশ্যনত পাবলৈ হ'লে আজি যদি এক্সপিৰিয়েঞ্চ হিচাপে এজন আছে তেখেতে সেই ডেষ্টিনেশ্যন কেনেকৈ পাবগৈ, এক্সামৰ বেৰিয়াৰটো পাছ কৰিলে তেখেতে তেখেতৰ টাৰ্গেটৰ পাবগৈ। গতিকে সেই বেৰিয়াৰটো পাৰ হোৱাৰ আমাৰ যিটো হাথিয়াৰ, মেইন যিটো আমাৰ অস্ত্ৰ সেইটোৱে হৈছে আমাৰ চিলেবাছখন। কাৰণ কি UPSCয়ে কি কুৱেশ্যন সুধি চিলেকশ্যন কৰিব তাৰ এটা গাইডলাইন চিলেবাছৰ ৰূপত দিয়া আছে। আৰু গতিকে সেই চিলেবাছখনেই আমি এজ এ হাথিয়াৰ ইউজ কৰিব লাগিব যাতে আমি সেই এক্সামটোত ছাকচেছফুল হ'ব পাৰোঁ। তাৰ লগত কিছুমান আমাৰ বিশেষ গুণৰ প্ৰয়োজন হ'ব, যেনেকৈ কনফিডেঞ্চ। আমি সেই এক্সামটো টেকেল কৰিব পাৰিমনে, এই এক্সামটোৰ কাৰণে যিমানখিনি সময় আমাক দিব লাগে সেই সময়খিনি আমি দিব পাৰিমনে, সেই কনচিষ্টেঞ্চিটো আমি ৰাখিব পাৰিব লাগিব। তৃতীয় কথাটো হৈছে হাৰ্ডৱৰ্ক। যিকোনো কামত ছাকচেছ হ'বৰ কাৰণে আমি হাৰ্ডৱৰ্ক কৰিব লাগিব। মিডনাইট কেণ্ডেল বাৰ্ণ কৰিবই লাগিব, তেন্তে হ'লেহে আমি আমাৰ ছাকচেছত গৈ পাম। এতিয়া আমি আহোঁ আচল কথালৈ। আজি আমি GSৰ পেপাৰ 1 ডিছকাশ্যন কৰিম। এতিয়া কথা হ'ল যে চিলেবাছখন চবৰে হাতত ইন হেণ্ড আছে, তেন্তে হ'লে এই ভিডিঅ'টো বনোৱাৰ প্ৰয়োজনটো কি আছে, আমি এনালাইচিছ কিয় কৰিব লাগে, সেইটো হয়তো কিছু সংখ্যক লোকে প্ৰশ্ন কৰিব পাৰে। মই তাৰ এটা উদাহৰণ দি আপোনালোকক বুজাই দিছোঁ যে আমি এই চিলেবাছখন কিয় এনালাইচিছ কৰাৰ প্ৰয়োজন আছে। যেনেকৈ ৰিচেণ্টলি আমাৰ ইণ্ডিয়াত দুটা চাইক্লনে হিট কৰিলে, এটা টপ্তি আৰু আনটো হৈছে ইয়াছ।
আমাৰ GS1ৰ জিঅ'গ্ৰাফিৰ চিলেবাছত জিঅ'ফিজিকেল ফিনমিনা চাইক্লনক ইনক্লুড কৰা আছে এটা কুৱেশ্যনটো হৈছে যেহেতু দুটাকৈ চাইক্লনে আমাক হিট কৰি গ'ল এই কুৱেশ্যনটো কেনেধৰণে এৰাইজ হ'ব পাৰে সেই বস্তুটো আমি জনাৰ প্ৰয়োজন আছে যে চাইক্লন কেনেকৈ উৎপত্তি হয় বা কেনেকৈ ডেভেলপ হয় নৰ্দাৰ্ণ হেমিস্ফিয়াৰ বা সাউদাৰ্ণ হেমিস্ফিয়াৰত চাইক্লন এণ্টি চাইক্লনৰ ফিনমিনাটো কেনেকুৱা থাকে এই ষ্টেটিক পাৰ্টখিনিৰ ওপৰত কুৱেশ্যন বহুত কম এৰাইজ হোৱা দেখা যায় কুৱেশ্যন কেনেকৈ এৰাইজ হ'ব কুৱেশ্যন এৰাইজ হ'ব যেনেকৈ যে এই টকটে বা ইয়াছ নামটো কেনেকৈ দিয়া গ'ল বা এই নামাকৰণ কোনে কৰে আগতে এনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা গৈছে গতিকে আমি কি পঢ়িব লাগে কিখিনি পঢ়িব নালাগে সেইখিনি জনাৰ বহুত প্ৰয়োজন আছে সেইকাৰণে আমি এই এনালাইচিছ ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ হোপ আপোনালোকক এই ভিডিঅ'টোৱে হেল্প কৰিব এই ভিডিঅ'টোত আমি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰখিনি এনালাইচিছ কৰি প্ৰিভিয়াছ ইয়েৰৰ যিখিনি কুৱেশ্যনৰ ট্ৰেণ্ড সেই ট্ৰেণ্ডখিনি চাই আমি আপোনালোকক এটা গাইডেঞ্চ দিয়াৰ চেষ্টা কৰিছোঁ চিলেবাছখন এনালাইজ কৰি আমি কি পাব পাৰোঁ তাৰ কেইটামান আমাৰ বেনিফিট আছে আমি চিলেবাছখন পালোঁ আৰু বুক লিষ্টটো পালোঁ তেন্তে হ'লে আমি যদি চেপ্টাৰ বাই চেপ্টাৰ আমি পঢ়ি যাওঁ তেন্তে হ'লে কিন্তু আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা আমি আমাৰ প্ৰিপেৰেশ্যনটো কমপ্লিট কৰা নহ'ব আমি হয়তো বহুত কথা শিকি যাম কিন্তু ক্লিয়াৰ কৰাটো পচিবল নহ'ব তাৰ কাৰণে আমি এক্সাম অৰিয়েণ্টেড এটা ষ্টাডি যিটো ষ্ট্ৰেটেজি আমি ৰাখিব লাগিব এই এনালাইচিছটোৱে আপোনালোকক সেই গাইডেঞ্চটো দিব আপোনালোকে কেনেকৈ নিজৰ এক্সামৰ কাৰণে ৰাইট ষ্ট্ৰেটেজিটো আপোনালোকে ডিচাইড কৰিব কিখিনি পঢ়িব লাগে কিখিনি নালাগে বা কিখিনি আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হয় গতিকে প্ৰথম পইণ্ট আহিলে আপোনাৰ ষ্ট্ৰেটেজিত হেল্প কৰিব এই এনালাইচিছটোৱে দ্বিতীয়তে আপুনি কি পঢ়িব আৰু কেনেকৈ পঢ়িব প্ৰতিটো চেপ্টাৰ পঢ়িবনে নে প্ৰতিটো চেপ্টাৰৰ প্ৰয়োজনীয়তা আছেনে নাই সেই বস্তুখিনি আপুনি চিলেবাছখন এনালাইচিছটো চোৱাৰ পাছতে আপুনি তাৰ ৰিলিভেঞ্চটো বুজি পাব কোনখিনি টপিক আপোনাৰ প্ৰয়োজন হয় কোনখিনি টপিক আপোনাৰ প্ৰয়োজন নহয় তৃতীয় কথা হ'ল এই এনালাইচিছটো যিহেতু আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবোৰ এনালাইচিছ কৰি কেনেকৈ কুৱেশ্যনবোৰ এৰাইজ হৈছে গোটেইখিনি বস্তু আপোনালোকৰ আগত আমি দেখুৱাই দিছোঁ গতিকে আপুনি গম পাব যে কেনেকৈ কুৱেশ্যনবোৰ এৰাইজ হয় কোনখিনি পইণ্টত আমি ফ'কাছ কৰাৰ প্ৰয়োজন আছে কাৰেণ্ট এফেয়াৰ্ছৰ লগত ইয়াৰ ৰিলেশ্যন কেনেকৈ আমি অকল ষ্টেটিক পাৰ্টছখিনি পঢ়ি থাকিলে কিয় নহ'ব নিউজ পেপাৰৰ কিয় হেল্প ল'ব লাগিব ষ্টেটিক আৰু ডাইনেমিক পাৰ্ট দুইটা পাৰ্ট আমি কিয় সমানে কভাৰ কৰি যাব লাগিব গতিকে সেই বস্তুখিনি কুৱেশ্যন এৰাইজ হোৱাৰ যিটো পেটাৰ্ণ কুৱেশ্যন এৰাইজ হোৱাৰ যিটো স্ক'প সেইটো আপোনালোকে ইয়াৰ পৰা অনুধাৱন কৰিব পাৰিব ইয়াৰ পৰা আপোনালোকৰ বহুতখিনি সময় ছেভ হৈ যাব আপোনালোকে যিখিনি প্ৰয়োজনীয় এক্সাম পইণ্ট অফ ভিউৰ পৰা যিখিনি বস্তু প্ৰয়োজন নহয় সেইখিনি আপোনালোকে এভইড কৰি থাকিব পাৰিব আপোনালোকে কম সময়ৰ লিমিটেড সময় ইউজ কৰি আপোনালোকে বেছি বেনিফিট পাব পাৰিব গতিকে মেক্সিমাম আউটপুটটো আমাৰ টাৰ্গেট হয় মই আগেও কৈছোঁ গতিকে আমি কম সময়ৰ ইনভেষ্টমেণ্টৰ থ্ৰুৱেদি আমি কেনেকৈ মেক্সিমাম আউটপুট ল'ব পাৰোঁ সেইটো আমাৰ সদায় টাৰ্গেট থাকিব সেইটোৱে হৈছে আমাৰ স্মাৰ্ট ষ্টাডি ট্ৰিক আৰু হোপফুলি এইখিনি আপোনালোকক বহুতখিনি হেল্প কৰিব ঠিক আছে তেনেহ'লে আমি আমাৰ এনালাইচিছ পাৰ্টটোলৈ GS পেপাৰ 1ৰ মেইন এলিমেণ্টকেইটা হৈছে হিষ্ট্ৰী জিঅ'গ্ৰাফী আৰু ছ'চাইটি হিষ্ট্ৰীৰ এটা পাৰ্ট হৈছে আৰ্ট এণ্ড কালচাৰ পাৰ্টটো UPSCৰ এটা ফেভৰিট এৰিয়া হয় ইয়াৰ পৰা বহুত কুৱেশ্যন এৰাইজ হোৱা দেখা যায় চিলেবাছত কি আছে আমি প্ৰথমে চাই লৈছোঁ চেলিয়েণ্ট এছপেক্ট অফ আৰ্ট ফৰ্মছ লিটাৰেচাৰ এণ্ড আৰ্কিটেকচাৰ ফ্ৰম এনচিয়েণ্ট টু মডাৰ্ণ টাইমছ গতিকে আমি সম্পূৰ্ণ আৰ্ট কালচাৰ পাৰ্টটো সম্পূৰ্ণ ইণ্ডিয়ান যিখিনি আৰ্ট আৰু কালচাৰ গোটেইখিনি আমি কভাৰ কৰিব লাগিব ফ্ৰম এনচিয়েণ্ট টাইম ইণ্ডাছ ভেলী চিভিলাইজেশ্যন হওক বেদিক লিটাৰেচাৰৰ পৰা আৰম্ভ কৰি ইণ্ডাছ চিভিলাইজেশ্যনৰ পৰা আৰম্ভ কৰি মডাৰ্ণ টাইমলৈকে ৰিচেণ্ট যিখিনি আমাৰ ডান্স ফৰ্ম আছে সত্ৰীয়া নৃত্যলৈকে গোটেইখিনি আমি কভাৰ কৰিব লাগিব 2020 চনৰ বহুতখিনি কুৱেশ্যন এই ছেক্টৰটোৰ পৰা অহা আমি দেখা পাইছোঁ পুৰণা যিখিনি কুৱেশ্যন আগতে আহিছে তাৰ ফ'কাছ এৰিয়াবিলাক মই আপোনালোকক এটা আইডিয়া দি দিছোঁ আৰ্ট পাৰ্টটোত ভিজুৱেল আৰ্ট আৰু পাৰফৰ্মিং আৰ্ট দুইটা পাৰ্টেই বহুত ইম্পৰ্টেণ্ট হয় ভিজুৱেল আৰ্টত যেনেকৈ গান্ধাৰা আৰ্ট গুপ্তা নিউমিজমেটিক আৰ্ট ষ্টুপা আৰ্ট ক্লাছিকেল মিউজিক এণ্ড ডান্স ফৰ্মছ এই বস্তুখিনিৰ ওপৰত বহুতখিনি ফ'কাছ কৰা দেখা যায়
ষ্টাডি মেটেৰিয়েল আমাৰ আগৰ ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ ডিটেইলছত আমি দি দিছোঁ, গতিকে আপোনালোকে সেই ষ্টাডি মেটেৰিয়েলখিনি ৰেফাৰ কৰি যাব, আপোনালোকৰ সম্পূৰ্ণ এৰিয়া কভাৰ হ'ব। দ্বিতীয়তে আহিলে লিটাৰেচাৰ, যিখিনি কুৱেশ্যন আগতে এৰাই হৈছে তাত সংগম লিটাৰেচাৰ, যিখিনি তামিল সংগম লিটাৰেচাৰ, তাৰপিছতে যিখিনি মেডিয়েভেল টাইমত বা মোগল আহোঁতে যেনেকৈ পাৰ্চিয়ান লিটাৰেচাৰখিনি তেখেতলোকে লগত লৈ আহিলে আৰু তাৰ যিখিনি ইনফ্লুৱেঞ্চ আমাৰ ইণ্ডিয়ান কালচাৰত পৰিলে, ইণ্ডিয়ান লিটাৰেচাৰত পৰিলে, সেই বস্তুখিনিৰ ওপৰতো কুৱেশ্যন এৰাইজ হোৱা দেখা গৈছে। তাৰপিছতে যিখিনি আৰ্কিটেকচাৰ, তাত মষ্টলি ফ'কাছ এৰিয়া সদায় দেখা যায় টেম্পল আৰ্কিটেকচাৰ আৰু ৰক আৰ্কিটেকচাৰ। নাগাৰা দ্ৰাবিড়া ষ্টাইল যিখিনি টেম্পল আৰ্কিটেকচাৰ আছে, নৰ্থ ইণ্ডিয়াৰ ছাউথ ইণ্ডিয়াৰ সম্পূৰ্ণ বেলেগ বেলেগ, তেনেকৈ প্ৰায় 9টামান ষ্টাইলৰ টেম্পল আৰ্কিটেকচাৰ আছে, সেইখিনি ওপৰত বেছিকৈ ফ'কাছ কৰা দেখা যায়। ৰক আৰ্কিটেকচাৰ, মন'লিথিক ৰক কাট, এই কুৱেশ্যন এনেধৰণৰ এৰিয়াৰ ওপৰত কুৱেশ্যনখিনি বেছিকৈ এৰাইজ হোৱা দেখা যায়। গতিকে এই পাৰ্টটো আমি সদায় ফ'কাছ কৰিব লাগে আৰু এইখিনি মষ্টলি আমাৰ ষ্টেটিক হয়, গতিকে আমি ইয়াত এটা ভাল মাৰ্কছ স্ক'ৰ কৰাৰ পুৰা সম্ভাৱনা থাকে। বুদ্ধিজম, জৈনিজম, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিখিনি চিমিলাৰিটি আছিলে, মেচ'পটেমিয়াৰ চিভিলাইজেশ্যনৰ লগত যিখিনি কানেকশ্যন আছিলে, ট্ৰেড আছিলে, তাৰ ওপৰত কুৱেশ্যন এৰাইজ হোৱা দেখা যায়। তাৰপাছতে ভক্তি মুভমেণ্ট বা তাৰ আশে পাশে যিখিনি মুভমেণ্ট হৈছিলে তাৰ কিছুমান কুৱেশ্যনো ডেভেলপ হোৱা দেখা যায়। কিছুমান কুৱেশ্যন কনচেপচুৱেল কুৱেশ্যন আমি অহা দেখা গৈছোঁ যে আমাৰ ফিলচফি, যিখিনি ট্ৰেডিশ্যনেল ফিলচফি আছিলে, সেইখিনিৰ কাৰণে আমি হয়তো আমাৰ যিখিনি মনুমেণ্টছ সেইখিনি ছেট লোৱাত কেনেকৈ সহায় কৰিছিলে, গতিকে এই মনুমেণ্টবিলাক কেনেকৈ ট্ৰেডিশ্যন বা আমাৰ ৰিলিজনৰ লগত কেনেকৈ কানেক্ট হৈ পেলাই আমি মনুমেণ্টবিলাক আমাৰ লাহে লাহে ডেভেলপ হ'ল, সেই বস্তুবিলাকৰ ওপৰত কিছুমান কনচেপচুৱেল কুৱেশ্যনো এৰাইজ হোৱা দেখা যায়। গতিকে আৰ্ট এণ্ড কালচাৰ পাৰ্টটো বহুত ইম্পৰ্টেণ্ট হয়, এই পাৰ্টটোৰ পৰা আমি বহুতখিনি কুৱেশ্যন এৰাইজ হোৱা দেখা যায়। এইখিনি ফ'কাছ এৰিয়া ৰাখি আমি আমাৰ প্ৰিপেৰেশ্যনটো চলাই যাব লাগে। তাৰপাছতে নেক্সটত আহিলোঁ ইণ্ডিয়ান হিষ্ট্ৰী। ইণ্ডিয়ান হিষ্ট্ৰীত চিলেবাছত কি আছে? মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ফ্ৰম মিডল অফ দি 18th century আনটিল প্ৰেজেণ্ট, 18th century পৰা প্ৰেজেণ্টলৈকে, আৰু তাৰ লগতে এটা পাৰ্ট স্পেচিফিকেলি দিয়া আছে, সেইটো হৈছে ফ্ৰীডম ষ্ট্ৰাগল, ফ্ৰীডম ষ্ট্ৰাগলৰ ষ্টেজবিলাক আৰু তাৰ কণ্ট্ৰিবিউশ্যনবিলাক। মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী মিডল অফ দ্য 18th century পিছত যিখিনি ডেভেলপমেণ্ট হৈছে, এই সময়খিনিৰ ওপৰত অলপ ফ'কাছ কৰিব লাগিব। কেনেকৈ ব্ৰিটিছেছ কেনেকৈ আহি আমাৰ ইণ্ডিয়াত তেখেতলোকে খোপনি পুতিব পাৰিলে, কি কাৰণে? তাত ফ্ৰেগমেণ্টেড পলিটিক্স, জাট হওক, মাৰাঠা হওক, পাঞ্জাৱ হওক, হায়দৰাবাদ হওক, যিখিনি ফ্ৰেগমেণ্টেড পলিটিক্সৰ কাৰণে ব্ৰিটিছে আহি আমাৰ ইয়াত এটা চান্স ল'লে, বা যিখিনি পইণ্টৰ কাৰণে আমাৰ লাহে আমি ব্ৰিটিছৰ শাসনৰ তললৈ কেনেকৈ আমাৰ ইণ্ডিয়া গুচি গ'ল, সেই বস্তুখিনিৰ ওপৰত আমি বেছিকৈ ফ'কাছ কৰিব লাগিব। তাৰ ওপৰতে যিখিনি কুৱেশ্যন আৰু এৰাইজ হয়, ইয়াৰ ৰেনেচান্স বুলি কোৱা যায়। ইণ্ডিয়াৰ সেইখন সময়তে সতীদাহ প্ৰথা বা যেতিয়া ব্ৰিটিছাৰ্ছ আহিলে তাৰপাছতে সতীদাহ প্ৰথা হওক, পৰ্দা প্ৰথা হওক, এনেকৈ যিখিনি আমাৰ ছ'চিয়েল টেবু আছিলে, বহুতখিনি বস্তু, বহুতখিনি সংস্কাৰ আমাৰ সমাজত ঘটিলে, সেই বস্তুখিনিৰ ওপৰতো কুৱেশ্যন কিছুমান এৰাইজ হোৱা দেখা যায়। গতিকে যিবিলাক ৰিফৰ্ম হৈছিলে 18th century আমি এটা মডাৰ্ণ ছ'চাইটিলৈ আমি কনভাৰ্ট হৈছিলোঁ, সেই বস্তুখিনিৰ ওপৰত কুৱেশ্যন এৰাইজ হোৱা দেখা যায়। ফ্ৰীডম ষ্ট্ৰাগলৰ ক্ষেত্ৰত আমি ষ্টেজ আৰু কণ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত আমি মেইনলি দেখা যায় যে যেনেকৈ বিশেষ যিখিনি আমাৰ ফ্ৰীডম ষ্ট্ৰাগলৰ কণ্ট্ৰিবিউটৰ আছিলে, যেনেকৈ মহাত্মা গান্ধী হওক, নেতাজী হওক, বা ওমেনৰ যিখিনি কণ্ট্ৰিবিউশ্যন আছিলে, কিছুসংখ্যক ফৰেনাৰেও আমাক বহুতখিনি কণ্ট্ৰিবিউশ্যন দিছিলে ফ্ৰীডম ষ্ট্ৰাগলৰ ক্ষেত্ৰত। সেই কণ্ট্ৰিবিউটৰখিনিৰ সম্পূৰ্ণ খাতিয়ান আমি ৰাখিব লাগিব। আমাৰ APSC ক্ষেত্ৰত আমি স্পেচিয়েলি আমাৰ অসমৰ যিখিনি ফ্ৰীডম ফাইটাৰ আছিলে, তেখেতলোকৰ আমি স্পেচিয়েলি কনচিডাৰ কৰি পঢ়িব লাগিব তেখেতলোকৰ কণ্ট্ৰিবিউশ্যনখিনি, তাৰপিছত আমাৰ অসমৰ কি কণ্ট্ৰিবিউশ্যন আছিলে, গতিকে এইখিনি বস্তু আমি স্পেচিয়েলি ফ'কাছ কৰিব লাগিব। তাৰপাছতে কুৱেশ্যন কেনেকুৱা ধৰণৰ আগতে দেখা পাইছিলোঁ ষ্টেজবিলাক, যেনেকৈ 1857 ৰিভল্টৰ পৰা ধৰি স্বদেশী আন্দোলন, নন কপাৰেশ্যন মুভমেণ্ট, চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট, কোৱাইট ইণ্ডিয়া মুভমেণ্ট, যিখিনি মেজৰ মাছ মুভমেণ্ট হৈছিলে, সেই ষ্টেজখিনি, সেই মডাৰেট আৰু এক্সট্ৰিমিষ্টৰ মাজত যেনেকৈ ডিফাৰেঞ্চেছ আহিছিলে, তাৰপাছতে আমাৰ ষ্ট্ৰাগলটো কেনেকৈ ডিভাইড হৈ গৈছিলে, সেই ষ্টেজখিনিৰ ওপৰতো আমি বিশেষভাৱে ফ'কাছ কৰি যাব লাগিব। ছেকেণ্ড পাৰ্টটোত আহিলে পোষ্ট ইণ্ডিপেণ্ডেঞ্চ কনচলিডেশ্যন এণ্ড ৰিঅৰ্গেনাইজেশ্যন উইদিন দ্য কাণ্ট্ৰি। এই ষ্ট্ৰাগলখিনিৰ পাছত যেতিয়া আমি ইণ্ডিপেণ্ডেঞ্চ পালোঁ, ইণ্ডিপেণ্ডেঞ্চৰ পিছত আমাৰ ইণ্ডিয়াখন কনচলিডেট কৰাত বহুতখিনি সমস্যা হৈছিলে। যেনেকৈ পাৰ্টিশ্যন হ'ল, পাৰ্টিশ্যন হোৱাৰ পাছতো আমাৰ যিখিনি প্ৰিন্সিয়েলি ষ্টেট আছিলে, সেই প্ৰিন্সিয়েলি ষ্টেটখিনি আমাৰ ইণ্ডিয়াৰ লগত
মাৰ্জ কৰাওঁতে বহুতখিনি অসুবিধা হৈছিলে, যেনেকৈ হায়দৰাবাদ হওক, জুনাগড় হওক, তাত বিশেষ কিছু লোকৰ কণ্ট্ৰিবিউশ্যন আছিলে, যেনেকৈ চৰ্দাৰ বল্লভভাই পেটেল। গতিকে সেই পোষ্ট ইণ্ডিপেণ্ডেঞ্চ কনচলিডেশ্যনৰ সময়ত যিখিনি আমাৰ ডেভেলপমেণ্ট হৈছিলে, তাৰ কেনেকৈ আমি এটা ইউনাইটেড ইণ্ডিয়া হিচাপে আমি থিয় দিলোঁ। গোৱাৰ লিবাৰেশ্যন বা গোৱাৰ ইণ্ডিপেণ্ডেঞ্চ বা গোৱাৰ লিবাৰেশ্যনটো পডুচেৰীৰ ক্ষেত্ৰতো আমি চাব পাৰোঁ। তাৰ পাছতে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াত যিখিনি ডেভেলপমেণ্ট হ'ল, ইমাৰ্জেঞ্চি সময়ত কি হৈছিলে, আফটাৰ ইণ্ডিপেণ্ডেঞ্চ যিখিনি মেজৰ ইনচিডেণ্ট আমাৰ ইণ্ডিয়াত হৈছিলে, সেই বস্তুখিনিতো আমি অলপ কভাৰেজ ৰাখিব লাগিব। নেক্সট আহিলোঁ ৱৰ্ল্ড হিষ্ট্ৰী। ৱৰ্ল্ড হিষ্ট্ৰী পাৰ্টটো আমাৰ APSCৰ কাৰণে প্ৰয়োজন নহয়, কিন্তু UPSC ক্ষেত্ৰত ৱৰ্ল্ড হিষ্ট্ৰী কিছুমান কুৱেশ্যন অহা দেখা যায়। তাত স্পেচিয়েলি যিখিনি চিলেবাছত দিয়া আছে, ইভেন ফ্ৰম 18th century ছাচ এজ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন, ৱৰ্ল্ড ৱাৰ্ছ, ৰিড্ৰল অফ নেশ্যনেল বাউণ্ডেৰিজ, colonization, decolonization, political philosophies like communism, capitalism, socialism, their forms and effects on society. ইয়াত যিখিনি কুৱেশ্যন আহিছে সেইখিনিত মষ্টলি ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ বহুতখিনি কণ্ট্ৰিবিউশ্যন আছে কলনাইজেশ্যন, ডিকলনাইজেশ্যনত। ইংলেণ্ডত যিটো ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হ'ল, তাৰ পৰিপ্ৰেক্ষিতত কেনেকৈ তেখেতলোকে কলনী বনাবলৈ আৰম্ভ কৰিলে, ব্ৰিটিছ ৰুল অল অভাৰ দি ৱৰ্ল্ড কেনেকৈ তেখেতলোকে স্থাপন কৰিবলৈ সক্ষম হ'ল। গতিকে ইয়াৰ এটা বহুত ডাঙৰ ইম্পেক্ট আছে। গতিকে আমিও আমাৰ ইণ্ডিয়াও তেনেকৈ ব্ৰিটিছ ৰুলৰ আণ্ডাৰত গুচি গ'লগৈ। গতিকে এই ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ কিখিনি ইম্পেক্ট আছিলে, কেনেকৈ বস্তুখিনি ডেভেলপ হ'ল, সেই বস্তুটোৰ ওপৰত আমি আমাৰ নলেজটো গেইন কৰিব লাগিব। তাৰ পাছতে কেইটামান ৰিভলিউশ্যন কৈ আমেৰিকান ৰিভলিউশ্যন, ফ্ৰেঞ্চ ৰিভলিউশ্যন, ৰাছিয়ান ৰিভলিউশ্যন, এইখিনি ৰিভলিউশ্যনে ৱৰ্ল্ড পলিটিক্সত বহুত এটা মেজৰ চেঞ্জ আনি দিলে। গতিকে এইখিনি ইম্পৰ্টেণ্ট পইণ্টৰ ওপৰত কুৱেশ্যন অহা দেখা যায়। ৱৰ্ল্ড ৱাৰৰ ক্ষেত্ৰত দুখনকৈ ৱৰ্ল্ড ৱাৰ হৈ গ'ল, তাত জাৰ্মানীৰ ৰুলটো বহুত ইম্পৰ্টেণ্ট আছিলে। গতিকে এই ইম্পৰ্টেণ্ট পইণ্টবিলাক ৱৰ্ল্ড হিষ্ট্ৰীৰ ক্ষেত্ৰত কুৱেশ্যনত এৰাইজ হোৱা দেখা যায়। তাৰ পাছতে পইণ্টখিনি হৈছে কমিউনিজম, কেপিটেলিজম, ছ'চিয়েলিজম। এই তিনিটা পইণ্টৰ ওপৰতো কুৱেশ্যন এৰাইজ হোৱা দেখা যায়, যে কমিউনিজম কি হয়, কেপিটেলিজম কি হয়, বা ছ'চিয়েলিজম কি হয়, ইণ্ডিয়াই কিয় ছ'চিয়েলিজম চিলেক্ট কৰিলে, কমিউনিজম বা কেপিটেলিজম কিয় এভইড কৰিলে, এই বস্তুখিনি আমাৰ জনাৰ প্ৰয়োজন আছে, যিহেতু এইখিনি কুৱেশ্যন অহাৰ পৰা চান্সেছ আছে। গতিকে এইখিনি বস্তু আমি ফ'কাছ কৰিলেই ৱৰ্ল্ড হিষ্ট্ৰী পাৰ্টটো কভাৰ হৈ যায়। GS1ৰ আৰু এটা বহুত ইম্পৰ্টেণ্ট ছেগমেণ্ট হৈছে, সেইটো হৈছে ছ'চাইটি এণ্ড ছ'চিয়েল ইছ্যুজ। প্ৰথমতে চিলেবাছত কি লিখা আছে আমি এবাৰ চাই লৈছোঁ। চেলিয়েণ্ট ফিচাৰ্ছ অফ ইণ্ডিয়ান ছ'চাইটি, ডাইভাৰ্চিটি অফ ইণ্ডিয়া। ইণ্ডিয়ান ছ'চাইটিটো কেনেকুৱা, আমাৰ ইণ্ডিয়ান ছ'চাইটিখন ইমান ডাইভাৰ্চিফাইড কিয় হয়, আমাৰ এই ডাইভাৰ্চিটিৰ মাজতে আমি ইউনিটিটো কেনেকৈ বিচাৰি পাইছোঁ। গতিকে এই আমাৰ ছ'চাইটিটোক এজন চিভিল ছাৰ্ভেণ্টে জনাটো বহুত প্ৰয়োজন আছে। আমাৰ ইণ্ডিয়াৰ ডাইভাৰ্চিটিটো বহুত বেছি। এই ডাইভাৰ্চিটিখিনিৰ মাজতো আমি আমাৰ ইউনিটিখিনি বিচাৰি পাইছোঁ। আৰু গতিকে সেই ইউনাইটেড কৰি ৰখা ফ'ৰ্চখিনি কি, যিখিনিৰ কাৰণে আমি আজি এজ এ ইণ্ডিয়ান বা এজ এ ইণ্ডিয়ান আমি প্ৰাউড ফিল কৰোঁ। গতিকে সেই পইণ্টখিনি ফ'কাছ এৰিয়া কুৱেশ্যনখিনি কেনেকৈ এৰাইজ হয় আপোনালোকে চাব পাৰে। আমাৰ যেনেকৈ ইণ্ডিয়ান ছ'চাইটিত কাষ্ট ছিষ্টেমটোৰ বহুতখিনি প্ৰভাৱ আছে, সেইখিনি আমি ইণ্ডিপেণ্ডেঞ্চ হোৱাৰ ইমান বছৰৰ পাছতো সেইখিনিৰ পৰা আমি আজিলৈকে পৰিত্ৰাণ পাব পৰা নাই। তেনেহ'লে যিখিনি পইণ্টে আমাক বান্ধি ৰাখিছে, কালচাৰেল ডাইভাৰ্চিটি আছে, কাষ্টৰ ডাইভাৰ্চিটি আছে, কিন্তু তাৰ মাজতো আমি এজ এন ইণ্ডিয়ান আমি নিজকে পৰিচয় দিওঁ। গতিকে আমাৰ যিখিনি নেশ্যনেলিজম বা নেশ্যনেল যিটো আমাৰ ইউনিটি, নেশ্যনেলিজম বা কালচাৰেল যিখিনি আমাৰ চিমিলাৰিটি, গতিকে এই বস্তুখিনি আমাক এছিমিলেট কৰি ৰাখিছে। এই বস্তুখিনিৰ ওপৰত বহুতো কুৱেশ্যন এৰাইজ হোৱা দেখা যায়। গতিকে ছ'চাইটিটো, আমাৰ ইণ্ডিয়ান ছ'চাইটিখনক আমি ডিটেইলছত জনাটো বহুত প্ৰয়োজন আছে। তাৰ পাছতে আহিলে ছ'চিয়েল এম্পাৱাৰমেণ্ট, কমিউনিজম, ৰিজনেলিজম এণ্ড ছেকুলাৰিজম। ছ'চিয়েল এম্পাৱাৰমেণ্ট বুলি ক'লে আমি ছ'চাইটিত যিখিনি উইকাৰ ছেকশ্যন আছে, উইকাৰ ছেকশ্যনক এম্পাৱাৰ কৰাৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে কিখিনি ষ্টেপ লৈছে সেইখিনিৰ ওপৰত আমি ফ'কাছ কৰিব লাগিব। আমাৰ ইণ্ডিয়া এখন হৈছে এখন ছেকুলাৰ কাণ্ট্ৰি। ছেকুলাৰিজম বুলি ক'লে আমি কি বুজোঁ, ৰিলিজিয়াছ যিটো ডাইভাৰ্চিটি, বিভিন্ন ধৰণৰ ধৰ্মৰ মানুহ আমাৰ ইয়াৰ লগত আমাৰ ইণ্ডিয়াত আছে। গতিকে এই ছেকুলাৰ বুলি কোৱাৰ লগে লগে আমি বিভিন্ন ধৰণৰ ধৰ্মৰ লোক একেলগে আমি বসবাস কৰোঁ। এই ছেকুলাৰিজমৰ আমাৰ কনচেপ্টটো কি হয়, আমাৰ ছেকুলাৰিজমৰ পজিটিভ ছেকুলাৰিজম, নিগেটিভ ছেকুলাৰিজমৰ
এটা কনচেপ্ট আছে ৱেষ্টাৰ্ণ যিখিনি কাণ্ট্ৰিজ আছে তেখেতলোকে কোনটো সেকুলাৰিজম ফলো কৰে আৰু আমি ইণ্ডিয়াই কোনটো সেকুলাৰিজম আমি সাপোৰ্ট কৰোঁ সেই গতিকে এতিয়া প্ৰেজেণ্ট সময়ত যিখিনি সেকুলাৰিজমৰ লগত কমিউনিজম বা কমিউনেল যিখিনি ক্লাছ আহি আছে সেইখিনিৰ ওপৰত বহুতখিনি কুৱেশ্যন এৰাইজ হোৱা দেখা যায় গতিকে সেই বস্তুখিনি আমি ফ'কাছ কৰিব লাগিব আৰু মষ্টলি এই ছ'চাইটি বা ছ'চিয়েল ইছ্যুজ এই টপিকখিনি মষ্টলি আমি নিউজ পেপাৰ বা ৰিচেণ্ট হেপেনিঙৰ ওপৰত বেছি ফ'কাছ কৰিবলগীয়া হয় কাৰণ কি এইখিনি বস্তুত এইখিনি মষ্টলি ডাইনেমিক বস্তু আৰু ৰিচেণ্ট যিখিনি হেপেনিং বা যিখিনি ডেভেলপমেণ্ট আছে সেইখিনিৰ ওপৰত বিশেষ ফ'কাছ কৰা দেখা যায় গতিকে আমি যিখিনি ষ্টাডি মেটেৰিয়েল ৰেকমেণ্ড কৰিছোঁ সেইখনলৈকে আপোনালোকে সেইখিনি ফ'ল' কৰিব তাৰ পাছতে আহিলে চিলেবাছৰ মতে ৰোল অফ ওমেন এণ্ড ওমেন্স অৰ্গেনাইজেশ্যন পপুলেশ্যন এণ্ড এছ'চিয়েটেড ইছ্যুজ ছ'চাইটিত অলমষ্ট 50%ৰ আশে-পাশে মেনৰ লগে লগে ওমেনো আছে কিন্তু আমাৰ ইণ্ডিয়ান ছ'চাইটিত ওমেন বা মহিলাসকল ইমানখিনি আগবাঢ়িব পৰা নাই যিমানখিনি আমাৰ যিখিনি ছ'চিয়েল ষ্টিগমা আছে ছ'চিয়েল যিখিনি টেবু আছে সেইখিনিৰ কাৰণে আমাৰ মহিলাসকলক আমি সমানে আগবঢ়াই লৈ যাব পৰা নাই সেইকাৰণে আমাৰ ছ'চাইটিত বহুতখিনি অলমষ্ট 50% যিহেতু আমাৰ মহিলা আছে কিন্তু মহিলাসকলক আমি লগত লৈ যাব নোৱাৰাৰ কাৰণে আমাৰ ছ'চাইটিখনো বহুত ধৰণে পিছ পৰি ৰ'বলগীয়া হৈছে গতিকে মহিলা সবলীকৰণ বা মহিলা ওমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত যিখিনি গভৰ্ণমেণ্টে ষ্টেপ লৈছে তাৰ পাছতে সেই ষ্টেপখিনিৰ ওপৰত বা গভৰ্ণমেণ্টে কেনেকৈ ষ্টেপ লৈছে কেনেকৈ আগবাঢ়ি যাব বা ওমেনৰ যিখিনি কণ্ট্ৰিবিউশ্যন আছে ছ'চাইটিত সেই এৰিয়াখিনিৰ ওপৰত বহুত কুৱেশ্যন এৰাইজ হোৱা দেখা যায় গতিকে যিখিনি পপুলেশ্যনৰ ক্ষেত্ৰত ওমেনৰ পপুলেশ্যন কণ্ট্ৰলৰ ক্ষেত্ৰত ওমেনৰ যিখিনি ৰোল থাকিব পাৰে গতিকে ওমেনক কেনেকৈ মহিলাক কেনেকৈ শিক্ষিত কৰিবলগীয়া লগাৰ প্ৰয়োজনীয়তা আছে বা প্ৰেক্টিকেল আমাৰ যিটো ছ'চাইটি হয় পিতৃপ্ৰধান ছ'চাইটি হয় তাত মাতৃসকলৰ বা মহিলাসকলৰ কিয় ডিপ্ৰাইভ কৰা যায় তেখেতলোকৰ ৰাইটৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যনখিনিত বহুতখিনি পইণ্ট এৰাইজ হোৱা দেখা যায় গতিকে আমি ওমেনৰ ক্ষেত্ৰত যিখিনি ল ইমপ্লিমেণ্ট হৈছে বা যিখিনি ৰিচেণ্ট যিখিনি ডেভেলপমেণ্ট হৈছে সেই বস্তুখিনিৰ ওপৰতো আমি বহুতখিনি ফ'কাছ ৰাখি গ'লে আমাৰ বহুতখিনি হেল্প হ'ব তাৰ পাছতে আহিলে প্ৰপাৰ্টি এণ্ড ডেভেলপমেণ্টেল ইছ্যুজ প্ৰপাৰ্টিটো আমাৰ ইণ্ডিয়াৰ আগৰ পৰাই আছিলে কিন্তু আজি ভাৰত স্বাধীন হোৱাৰ ইমান বছৰৰ পিছতো আজিও আমি প্ৰপাৰ্টিৰ পৰা মুক্ত হ'ব পৰা নাই গতিকে এই প্ৰপাৰ্টি ইৰাডিকেশ্যনৰ কাৰণে যিখিনি গভৰ্ণমেণ্টে ষ্টেপ লৈছে বা বৰ্তমান কি লৈ আছে আৰু তথাপিতো আমাৰ কি কাৰণে এই ডেভেলপমেণ্টৰ ক্ষেত্ৰত প্ৰপাৰ্টি আমাৰ অন্তৰায় হিচাপে থাকি গৈছে এই বস্তুখিনিৰ ওপৰতো কুৱেশ্যন কিছুমান এৰাইজ হোৱা দেখা যায় গতিকে প্ৰপাৰ্টি আৰু ডেভেলপমেণ্টেল ইছ্যুজ বা গভৰ্ণমেণ্টৰ যিখিনি স্কিম সেইখিনিৰ ওপৰতো আমি যথেষ্টখিনি ফ'কাছ ৰাখিব লাগিব গভৰ্ণমেণ্টে কেনেকৈ ষ্টেপ লৈছে কেনেকৈ এই প্ৰপাৰ্টিটো ইৰেডিকেশ্যন কৰিবৰ কাৰণে ছ'চাইটি আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰি আছে গতিকে এইখিনি এৰিয়াৰ ওপৰতো বহুতখিনি কুৱেশ্যন আহে আৰ্বানাইজেশ্যন দেয়াৰ প্ৰব্লেমছ এণ্ড দেয়াৰ ৰেমেডিজ আপোনালোকে যেনেকৈ গম পাইছে এতিয়া মানুহ নগৰমুখী হ'বলৈ ধৰিছে সকলোৱে নগৰলৈ দৌৰিছে গতিকে আৰ্বানাইজেশ্যন এটা ৰিয়েলিটি হয় আজিৰ দিনত এটা ৰিয়েলিটি হয় কিন্তু আৰ্বানাইজেশ্যনত যিটো সমস্যাৰ সৃষ্টি হৈছে নগৰবোৰ এতিয়া অভাৰ পপুলেটেড হৈ গৈছে তাৰ ফলত যিখিনি সমস্যাৰ সৃষ্টি হৈছে যেনেকৈ চিটিবিলাকত এতিয়া কিছুমান চিটিত এতিয়া যোৱা বছৰ বহুত বানপানী হ'ল তাৰ ওপৰতো কুৱেশ্যন আহিছে যে ফ্লাড ইন দ্য চিটিজ কিয় হৈছে বা এইখিনি কেনেকৈ শ্বৰ্ট আউট কৰিবলৈ গভৰ্ণমেণ্টে পৰা যায় বা আৰ্বানাইজেশ্যনৰ চলিউশ্যনখিনি কি আছে প্ৰব্লেমখিনিতো বহুতখিনি আছে যেনেকৈ পানীৰ প্ৰব্লেম আহিলে ৱাটাৰ ক্ৰাইচিছ আহিলে গ্ৰাউণ্ড ৱাটাৰ ডেপ্লিশ্যন ফ্লাড ইন আৰ্বান এৰিয়া পলিউশ্যনৰ প্ৰব্লেম আহি গ'ল গতিকে সেই প্ৰব্লেমখিনি শ্বৰ্ট আউট কৰিবৰ কাৰণে গভৰ্ণমেণ্টে কেনেকৈ ষ্টেপ লৈছে বা কেনেধৰণৰ ষ্টেপ লৈ আমি এই আৰ্বানাইজেশ্যনৰ প্ৰব্লেমখিনি ৰিমেডিলৈ আনিব পাৰোঁ গভৰ্ণমেণ্টৰ যেনেকৈ স্মাৰ্ট চিটি প্ৰজেক্ট সেইখিনিৰ পৰা স্মাৰ্ট ভিলেজ হ'লেহে স্মাৰ্ট চিটি টিকি থাকিব তেনেকুৱা ধৰণৰ কিছুমান কনচেপ্টৰ কথা আহি যাব গতিকে এই বস্তুখিনি আমি কেনেকৈ আৰ্বানাইজেশ্যনৰ প্ৰব্লেমখিনি আৰু তাৰ চলিউশ্যনখিনি কেনেকৈ আনিব পাৰি সেই বস্তুখিনিৰ ওপৰতো আমি ফ'কাছ ৰাখিব লাগিব তাৰপিছতে আহিলে এফেক্ট অফ গ্ল'বেলাইজেশ্যন অন ইণ্ডিয়ান ছ'চাইটি যেনেকৈ আমি জানো যে 1992ত LPG লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন আৰু গ্ল'বেলাইজেশ্যন আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ষ্টাৰ্ট কৰিলে এই গ্ল'বেলাইজেশ্যন হোৱাৰ পাছৰ পৰা যিখিনি গ্ল'বেল ট্ৰেড হওক বা কমিউনিকেশ্যন হওক বিভিন্ন ধৰণৰ কাৰণবশতঃ অন্য দেশৰ লগত যিখিনি আমাৰ কমিউনিকেশ্যন হ'ল তাৰ ফলশ্ৰুতিত আমাৰ ইণ্ডিয়ান ছ'চাইটিত কি এফেক্ট কৰিছে তাৰ স্পেচিফিকেলি যেনেকৈ আমাৰ এজেড পপুলেশ্যনৰ ওপৰত কেনেকৈ এফেক্ট কৰিছে ওমেনৰ ওপৰত কেনেকৈ এফেক্ট কৰিছে
বা আমাৰ কালচাৰেল যিটো ডাইভাৰ্চিটি সেইখিনি কেনেকৈ এফেক্ট কৰিছে বা আমি আমাৰ কালচাৰটো আমাৰ কিবা ডাইলুট হৈ গৈছে নেকি বা সেইখিনি আমি কিবা মডাৰ্ণাইজ হৈছোঁ নে ৱেষ্টাৰ্ণাইজ হৈছোঁ সেইখিনি বস্তুৰ ওপৰতো কিছুমান কুৱেশ্যন এৰাইজ হয় গতিকে আমি এটা ছ'চাইটি হিচাপে আমাৰ যিখিনি গ্ল'বেল আইডেণ্টিটি আমি কি আমাৰ ইণ্ডিয়ান আইডেণ্টিটিটো পাহৰি গৈছোঁ নেকি নে আমি এটা গ্ল'বেল আইডেণ্টিটি ল'বলৈ গৈ আছোঁ এই এনেকুৱা ধৰণৰ কিছুমান গ্ল'বেলাইজেশ্যনৰ ওপৰত কুৱেশ্যন এৰাইজ হোৱা দেখা যায় গতিকে আমাৰ ছ'চাইটিত গ্ল'বেলাইজেশ্যনৰ কিটো এফেক্ট বা কিটো ইম্পেক্ট আছে সেইটোৰ ওপৰতো কিছুমান কুৱেশ্যন এৰাইজ হোৱা দেখা যায় আৰু নেক্সটত আহিলে জিঅ'গ্ৰাফি পাৰ্টটোত ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফি দুইটা পাৰ্টি কভাৰ থাকে চিলেবাছৰ মতে প্ৰথম টপিকটো হৈছে salient features of India's and world's physical geography physical geography বুলি ক'লে বহুতখিনি পইণ্ট ইয়াৰ পৰা আহি যায় তাত কিন্তু যিখিনি পইণ্টৰ ওপৰত বেছি ফ'কাছ UPSC কৰিছে সেই পইণ্টখিনি আমি আপোনালোকক দেখুৱাই দিছোঁ প্লেটো টেকটনিক থিয়ৰী কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী এই বস্তুখিনিৰ ওপৰত বহুত ফ'কাছ কৰা যায় তাৰপিছতে আইলেণ্ড ফৰ্মেশ্যন ডেল্টা ফৰ্মেশ্যন হিমালয়ৰ যিটো ফিজিঅ'গ্ৰাফি সেইটোৰ ওপৰত বহুত কুৱেশ্যন এৰাইজ চাউদাৰ্ণ প্লেটো হওক বা ৱেষ্টাৰ্ণ ঘাটৰ যিখিনি মাউণ্টেইন হয় তাৰ লগত হিমালয়ান মাউণ্টেইনৰ কিয় ডিফাৰেঞ্চেছ আছে কি ডিফাৰেঞ্চেছ আছে এইখিনি বস্তুৰ ওপৰত বহুতখিনি কুৱেশ্যন অহা দেখা যায় এয়াৰ মাছৰ ওপৰতো বহুতখিনি কুৱেশ্যন অহা যায় মেইন ফ'কাছ পইণ্টটোত আমি দেখা পাওঁ যে মেইন ফ'কাছ পইণ্টটো হৈছে যে গ্ল'বেল যিটো ক্লাইমেটৰ ওপৰত অ'চেন'গ্ৰাফি পাৰ্টটো UPSC বহুত ফেভৰেট হয় গতিকে এই পাৰ্টটো বহুত বিশেষকৈ অলপ ধ্যান ৰাখিব লাগে যেনেকৈ অ'চেন কাৰেণ্ট চেলাইনিটি হওক মেৰাইন যিটো ইক'চিষ্টেমৰ ওপৰত হওক এলনিনো হওক মেনগ্ৰোভছৰ ওপৰত হওক বহুতখিনি কুৱেশ্যন আহে গতিকে অ'চেন'গ্ৰাফি পাৰ্টটোৰ ওপৰত বহুতখিনি কুৱেশ্যন কৰেল ৰিফ এইখিনি বহুতখিনি ইম্পৰ্টেণ্ট হয় গতিকে সেইখিনিৰ ওপৰত আমি বহুত ফ'কাছ ৰাখিব লাগে তাৰপিছত ক্লাইমেটিক যিখিনি চেঞ্জ আছে তাৰ ওপৰতো বহুতখিনি কুৱেশ্যন অহা দেখা যায় গ্ল'বেল ৱাৰ্মিং হওক বা গ্ল'বেল ৱাৰ্মিঙৰ যিখিনি ইম্পেক্ট হয় সেইখিনি হিট আইলেণ্ড কাক কয় সেইখিনিৰ ওপৰত কুৱেশ্যন আহিছে টেম্পাৰেচাৰ ইনভাৰ্চনৰ ওপৰত কুৱেশ্যন আহিছে গতিকে এই পাৰ্টটোত আমি ক্লাইমেটৰ ওপৰত বেছিকৈ ফ'কাছ কৰিব লাগে অ'চেন'গ্ৰাফি পাৰ্টটোৰ ওপৰতো বেছি ফ'কাছ কৰিব লাগে তাৰপিছতে আহিলে ইম্পৰ্টেঞ্চ জিঅ'ফিজিকেল ফিনমিনা ছাচ এজ আৰ্থকুৱেক ছুনামি ভলকেনিক এক্টিভিটি চাইক্লন এটচেট্ৰা এইখিনি পইণ্টৰ ওপৰতো বহুত কুৱেশ্যন আহি যায় যেনেকৈ চাইক্লন মই আগতে কৈছোঁ চাইক্লন হওক ফল মাউণ্টেইনৰ ওপৰত লেণ্ডশ্লাইডৰ ওপৰত সেইখিনি কিন্তু আপোনালোকে অলপ ষ্টেটিক আৰু ডাইনামিক দুইটা পাৰ্ট অলপ মিক্স কৰি পঢ়াটো চেষ্টা কৰিব যিখিনি আমাৰ ৰিচেণ্ট যিখিনি ডেভেলপমেণ্ট হয় বা যিখিনি কিছুমান ইনচিডেণ্ট বা এক্সিডেণ্ট হয় নেচাৰেল ডিজাষ্টাৰ আহে সেইখিনিৰ ওপৰত বা সেইখিনি ৰিলেটেড কিছুমান কুৱেশ্যন সোধা UPSC দেখা যায় গতিকে এইখিনি আমি বেছিক কনচেপ্টখিনি আমি ৰাখিব লাগে কিন্তু যেতিয়া আমাৰ ৰিচেণ্ট কিবা এটা ইনচিডেণ্ট হয় তেনেহ'লে সেই পইণ্টখিনিৰ ওপৰত বেছি ফ'কাছ কৰিলে বেছি ভাল হয় তাৰপিছত আহিলে ফেক্টৰ ৰেছপনচিবল ফৰ দি লোকেশ্যন অফ প্ৰাইমেৰী ছেকেণ্ডেৰী এণ্ড টাৰ্চাৰী ছেক্টৰ অফ ইণ্ডাষ্ট্ৰিজ ইন ভেৰিয়াছ পাৰ্টছ অফ ৱৰ্ল্ড ইয়াতো বহুতখিনি কুৱেশ্যন অহা দেখা গৈছে টি ইণ্ডাষ্ট্ৰি হওক আইৰণ ষ্টিলৰ ইণ্ডাষ্ট্ৰি হওক ৰিফাইনাৰীজ হওক কটন টেক্সটাইলৰ হওক চুগাৰ মিলৰ ক্ষেত্ৰতো কিছুমান কুৱেশ্যন আহিছে তাৰমানে কি হৈছে বস্তুটো লেটেষ্ট যিখিনি ডেভেলপমেণ্ট হয় সেইখিনিৰ ওপৰত কিছুমান কুৱেশ্যন আমি ৰাখিব লাগে আমি প্ৰাইমেৰীলি বেচিকেলি আমাৰ যিখিনি ইণ্ডাষ্ট্ৰিজ প্ৰাইমেৰী হওক এগ্ৰিকালচাৰ ছেক্টৰত হওক বা ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত হওক বা ছাৰ্ভিচ ছেক্টৰত হওক এই বস্তুখিনি কিয় ক'ত লোকেটেড হয় সেই বস্তুখিনি আমি জনাৰ প্ৰয়োজন আছে আৰু কিয় হয় সেইখিনি আমি বেছিক কনচেপ্টখিনি আমি জনাৰ প্ৰয়োজন আছে তাত কিছুমান কনচেপচুৱেল কুৱেশ্যন সোধা যায় যেনেকৈ আইৰণ এণ্ড ষ্টিল ইণ্ডাষ্ট্ৰি হওক ৰিফাইনাৰী হওক এইবোৰ প্ৰডাকশ্যন এৰিয়াৰ পৰা দূৰত কিয় ৰিফাইনাৰীবিলাক থাকে বা আইৰণ এণ্ড ষ্টিল ক্ষেত্ৰতো তেনেকুৱা ইণ্ডাষ্ট্ৰিবিলাক ৰ মেটেৰিয়েল য'ত এভেইলেবল হয় কিন্তু তাৰ এগেইনষ্টত তাৰ ইণ্ডাষ্ট্ৰিবিলাক তাতকৈ দূৰত কিয় অৱস্থিতি হয় তাৰ কি কাৰণ ফেক্টৰ থাকিব পাৰে যিখিনি ফেক্টৰৰ কাৰণে আমি লেবাৰ ফেক্টৰ হওক বা ইকনমিক ফেক্টৰ হওক ছিকিউৰিটি ৰিজনত হওক গতিকে বিভিন্ন ধৰণৰ কাৰণ থাকিব পাৰে গতিকে সেই ফেক্টৰখিনি সেই বিভিন্ন ধৰণৰ কাৰণ থাকিব পাৰে সেই কাৰণবিলাকক আমি এনালাইচিছ কৰি পাব লাগিব গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সাধাৰণতে এৰাইজ হোৱা দেখা যায় তাৰপাছতে প্ৰাইমেৰী ছেক্টৰত আমি জানো যে গ্ৰীণ ৰিভলিউশ্যন ব্লু ৰিভলিউশ্যন হোৱাইট ৰিভলিউশ্যন কাক কয় কেনেকৈ ডেভেলপ হৈছে কেনেকৈ আগবাঢ়িছে এইখিনি বস্তুৰ ওপৰত এটা ভাল এগ্ৰিকালচাৰ ছেক্টৰৰ ওপৰত বহুতখিনি কুৱেশ্যন আগত অহা দেখা গৈছে ইকনমিক পাৰ্টত গতিকে এই ৰিভলিউশ্যনখিনিৰ ওপৰত ভালকৈ আমি কভাৰেজ ৰাখিব লাগে আৰু কিছুমান কুৱেশ্যন আমি দেখিছোঁ ইণ্ডাষ্ট্ৰিয়েল কৰিডৰৰ ওপৰত কুৱেশ্যন আহিছে ইণ্ডাষ্ট্ৰিয়েল কৰিডৰটোৰ প্ৰয়োজনীয়তা কি মানে যিবিলাক ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ মুকলি কৰা গৈছে সেইখিনিয়ে আমাক কেনেকৈ ধৰণে ইকনমিত হেল্প কৰিব গতিকে এইখিনি পইণ্ট আমি ফ'কাছ ৰাখিব লাগিব তাৰপিছত আহিলে ডিষ্ট্ৰিবিউশ্যন অফ ৰিচোৰ্চেছ এক্ৰছ দি ৱৰ্ল্ড ইনক্লুডিং চাউথ এছিয়া এণ্ড ইণ্ডিয়ান ছাব কণ্টিনেণ্ট চাউথ এছিয়াত আমি আছোঁৱেই যিহেতু গতিকে আমাৰ ইয়াত কি ৰিচোৰ্চ এভেইলেবল আছে কি ৰিচোৰ্চ এভেইলেবল নাই সেইখিনি এজন চিভিল ছাৰ্ভেণ্টে জনাটো বহুত প্ৰয়োজনীয় হয় কাৰণ কি এই ৰিচোৰ্চখিনি
আমাৰ আশে পাশে যিখিনি ৰিচোৰ্চ আছে আমি কেনেকৈ সেইখিনি এক্সপ্লইট কৰিব পাৰোঁ বা আমাৰ ইণ্ডিয়াৰ যিখিনি ৰিচোৰ্চ আছে সেইখিনি আমি কেনেকৈ এক্সপ্লইট কৰিব পাৰিম ক'ত ইউজ কৰিব পাৰিম আমাৰ ছ'চাইটিৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে সেইখিনি বস্তু আমি জনাৰ প্ৰয়োজন আছে সেইকাৰণে তাৰ পৰা কিন্তু এই ছেক্টৰটোৰ পৰা অলপ কুৱেশ্যন কমকৈ অহা দেখা যায় কিন্তু কিছুমান কুৱেশ্যন আমি আগতে অহা দেখিছোঁ যেনেকৈ আৰ্টিক ৰিজনত যিখিনি কি ৰিচোৰ্চ এভেইলেবল আছে ইণ্ডিয়াৰ যিহেতু আৰ্টিক ৰিজনৰ ৰিচাৰ্চ উইঙৰ মেম্বাৰ আছিলে গতিকে তাত কেনেধৰণৰ ৰিচোৰ্চ এভেইলেবল আছে সেইখিনি আমাক ইন ফিউচাৰ কেনেকৈ হেল্প কৰিব পাৰে বা ছ'লাৰ এনাৰ্জি সেইখিনি আমাৰ ইণ্ডিয়াই কেনেকৈ ইউজ কৰিব পাৰে তেনেকুৱা ধৰণৰ কিছুমান ৰিচোৰ্চবিলাক কি ৰিচোৰ্চবিলাক আমি ফ'কাছত অলপ ৰাখিলে ভাল হয় তাৰপিছতে লাষ্ট পইণ্টটো আহিলে জিঅ'গ্ৰাফিকেল ফিচাৰ এণ্ড দেয়াৰ লোকেশ্যন চেঞ্জেছ ইন ক্ৰিটিকেল জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ ইনক্লুডিং ৱাটাৰ বডিজ এণ্ড আইচ কেপছ এণ্ড ইন ফ্ল'ৰা এণ্ড ফ'না এণ্ড দ্য এফেক্ট অফ ছাচ চেঞ্জেছ ইক'ছিষ্টেমৰ ওপৰত কুৱেশ্যন অহা দেখা গৈছে জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ চেঞ্জেছ ইন ক্ৰিটিকেল জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ বুলি ক'লে ইণ্ডিয়াৰ ক্ষেত্ৰত আমি জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ বুলি ক'লে কি বুজাওঁ যেনেকৈ হিমালয়ান মাউণ্টেইনছ হওক নৰ্দাৰ্ণ প্লেইনছ হওক বা পেনিনচুলাৰ প্লেটু হওক ডেজাৰ্ট ইণ্ডিয়ান ডেজাৰ্টখিনি হওক সেইখিনি হৈছে জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ স্পেচিয়েল যিখিনি ফিচাৰ্ছ হয় গতিকে সেইখিনিৰ মাজত কিছুমান ডিফাৰেঞ্চেছ আহিছে কিছুমান চেঞ্জেছ আহিছে যিটোৰ কাৰণে ইক'ছিষ্টেম ইম্বেলেঞ্চ হৈছে সেই বস্তুখিনিৰ ওপৰত কিছুমান কুৱেশ্যন অহা দেখা যায় যেনেকৈ ইক'ছিষ্টেমৰ ওপৰত যিখিনি এফেক্ট হৈছে ডিউ টু টুৰিজম তাৰ ওপৰত কুৱেশ্যন অহা দেখা গৈছে তাৰপিছত ৱাটাৰ ষ্ট্ৰেছ বা ৱাটাৰ কনজাৰ্ভেশ্যন ৱাটাৰ হাৰ্ভেষ্টিং কেনেকৈ কৰা যায় হাৰ্ভেষ্টিঙৰ ওপৰত কুৱেশ্যন আহিছে তাৰপিছতে আমাৰ যিটো ৰিভাৰ ইণ্টাৰলিংকিং প্ৰজেক্ট আছে ৰিভাৰ ইণ্টাৰলিংকিং প্ৰজেক্টৰ যিখিনি কাম আগবাঢ়িছে এতিয়া সেইখিনিৰ ওপৰত আমি অলপ ফ'কাছ ৰাখিব লাগিব কাৰণ কি তেনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এৰাইজ হোৱা দেখা গৈছে গতিকে এই বস্তুখিনি আমাৰ আজি আমি যিখিনি ডিছকাছ কৰিছোঁ সেইখিনি হৈছে GS পেপাৰ 1ৰ আমি ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক GS2 GS3 ছিকুৱেঞ্চ ৱাইজ আপোনালোকৰ আগলৈ লৈ আহিম আৰু কিবা ডাউট থাকিলে আপোনালোকে কমেণ্ট কৰি পেলাই আপোনাক সুধিব পাৰে আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ লগত মোৰ ৰিকুৱেষ্ট আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে আপুনি লাইক কৰিব আপোনালোকে বহুতে ভিউ কৰে কিন্তু কোনো ইম্প্ৰেশ্যন নাথাকে আপোনালোকৰ কিন্তু কোনেও লাইক নকৰে বা কমেণ্ট নকৰে তেনেহ'লে আমি নাজানো যে ভিডিঅ'টো আপোনালোকে আচলতে ভাল পাইছেনে নাই গতিকে আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে নিশ্চয় লাইক কৰি যাব মোৰ ৰিকুৱেষ্ট যিসকল জেনুইন কেণ্ডিডেট আছে যিসকল এক্সপিৰিয়েঞ্চে ভাবিছে যে আমি আপকামিং এক্সামত এপিয়াৰ ভালকৈ কৰিম গতিকে তেখেতলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে যাতে আপোনালোকৰ লগত আমি লিংক আপ হৈ থাকিব পাৰোঁ আপোনালোকক যিমান পাৰোঁ হেল্প কৰিব পাৰোঁ থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' থেংক ইউ ছ'